নমস্কাৰ সকলোকে। এয়া আছিলে যোৱাকালি ভিডিঅ' আৰু যোৱাকালি যিহেতুকে গাঁৱতে আছিলে এখন সৰু বিয়া, মানে আমাৰ নবৌ ভতিজাকৰ তুলনি বিয়া আছিলে। সিহঁতে যিহেতুকে গাঁৱৰ পৰা উঠি গৈছে বহুতখিনি মানে দূৰলৈকে, আৰু দূৰলৈকে মানে গাঁৱৰ একেবাৰে মূৰতে দেখিছে নহয়, কিমান একদম ধুনীয়া সেউজীয়া সেউজীয়া ৰাস্তাখিনি চাৰিওকাষে, আৰু ধান কৰি থৈছে, বহুত ধুনীয়া একদম পৰিৱেশটো। আৰু এয়া বিয়াঘৰ আহি পালোঁ আমি আজি, ধুনীয়া লাগিছে। মানে যোৱাকালি আছিলে বিয়াখন, মই আজি বুলিয়ে কৈছোঁ, আৰু আজি এডিট কৰিছোঁ যে এতিয়া সেইকাৰণে। বিয়াখন যিহেতুকে গাঁৱতেই, সেইকাৰণে মইনাহঁতকো খোজকাঢ়ে বিয়া ঘৰলৈ লৈ আহিলোঁ। আৰু আহি পোৱাৰ লগতে বৌয়ে খুব ধুনীয়াকৈ আমাক আদৰিছে, আৰু খুব ভাল লাগিলে। গোটেইখিনিয়ে চাহ পানীও খালোঁ। গোটেইখিনি খাই মেলি আমি কাম আৰম্ভ কৰিছোঁৱেই। আৰু দেখিছে নহয়, খুব ধুনীয়া মুকলমৰীয়া পৰিৱেশটো পথাৰৰ, আৰু সেয়েহে বোলো ৰাস্তা ঠাইখিনি মানে অকণমান কম আছিলে, সেইকাৰণে বোলো মই এইফালে লৈ লোৱা ধুনীয়াকৈ। আৰু আমাৰ চুনুৱে বাতি সজাবলৈ তাই ৰেডি কৰি লৈছে আৰু বস্তুবোৰ ধুনীয়াকৈ। এইফালে আমাৰ বস্তুবোৰ ধুনীয়াকৈ ৰেডি কৰি লৈছে মইনাহঁতে সকলোখিনি, কাৰণ অতিথিবিলাক আহি ৰৈ আছে, আৰু সেই তেওঁলোকক সোনকালে খুৱাব লাগিব। সেয়ে আৰু গোটেইখিনি বস্তু এনেকৈ ৰেডি কৰি লোৱা হৈছে। আৰু গাঁৱৰে বিয়া বুলি গোটেইখিনিয়ে একদম জল্দি জল্দি কামবিলাক লাগিছে। এবাৰ বেলেগতো হয় বাৰু, নিজৰ গাঁও বুলিয়ে নহয়, বেলেগত আপ্যায়ন কৰিবলৈ গ'লেও বা বস্তুবোৰ ধুনীয়াকৈ ৰেডি কৰি দিয়ে সকলোখিনি, ভাল লাগে সেইটো কাৰণে। আৰু গাঁও যে ইয়াক ঘৰৰে তাতে বুলি ক'ব লাগিব, কিছুমান বস্তু নাথাকিলেও নিজে লৈ একদম বিচাৰি খচাৰি আনি বস্তুবোৰ ৰেডি কৰিব লগা হৈছে। আৰু ইয়াত দেখিছে নহয়, পেণ্ডেল ভাঙি দিলোঁ, মানে পেণ্ডেলৰ কাপোৰ খুলি একদম মানে বতাহ আহিবলৈ কাৰণে সুবিধা কৰি দিছোঁ। ইমানেই গৰম আছিলে যোৱাকালি, থাকিব পৰা নাই মানে। সেয়েহে প্ৰিয়ংকা মই লগ লাগি গোটেইকেইজনীয়ে পেণ্ডেল ভাঙি দিলোঁ। আৰু ইমান বতাহ লাগিছে বোলে, ধুনীয়া ধুনীয়া, মানে ফেনৰ যোগাৰ কৰিব দিছিলোঁ, কাৰণ তেওঁলোকৰ যিহেতুকে কাৰেণ্ট নাই কাৰণে মানে টানিব পৰা নাই, সেইকাৰণে মানে ফেনৰটো যোগাৰ কৰিব নোৱাৰিলে। কইনাৰ কাৰণে যেনি তেনি কৰি কিবা এটা কৰি দিলে, কিন্তু য'ত মানে অতিথিক শুশ্ৰূষা কৰা হ'ব, আপ্যায়ন কৰা হ'ব, তাত দিয়া নহ'ল। সেইকাৰণে বোলো এইটো কৰি দিওঁ। তাৰপিছত সকলোখিনি মানুহে মানে কৈছে যে বা ভাল কাম কৰিলা দেখোন, এতিয়াহে বতাহ আহিছে বোলে, ধুনীয়া লাগিছে, ভাল কাম কৰিলা দে। মই বোলো আৰু বোলো খুলি দিম বুলি ভাবিছিলোঁহে বোলো ছাইডৰ ফালৰ পৰা, কিন্তু যিহেতু সকলো ফালৰ পৰা খুলি দিলে বেয়াও লাগিব, সেইকাৰণে এটা ছাইডে খুলি দিছোঁ। আৰু ধুনীয়াকৈ মইনাহঁতে আপ্যায়ন কৰি আছে, আৰু মানুহখিনিও খুব ভাল পাইছে দেই, আলহীখিনিও বোলে এতিয়াহে ভাল লাগিছে, ধুনীয়া ধুনীয়াকৈ বতাহ এজাক আহিছে বোলে মিহি মিহিকৈ। সেয়াই আৰু ভাল লাগিছে, বতাহজাক পালে ভাল লাগে। আৰু গৰমটো যোৱাকালি গৰম পৰিছে কিন্তু বহুত দেই। আৰু এইফালে আমাৰ মইনাহঁতে আপ্যায়ন কৰি আছে। আৰু যিহেতুকে এইকেইদিন বৰষুণ দি পেলাই, আৰু লগতে দিলে ৰ'দটো, সেইকাৰণে গৰমটো অলপ বেছি যেন লাগিলে মানে যোৱাকালি। আৰু আজিও গৰম পৰিছেই বাৰু, যিহেতুকে গৰমৰ দিন, গৰম লাগিবই। আৰু যি কি নহওক, এনেকৈ দিনটো খুব ধুনীয়াকৈ পাৰ কৰিলোঁ। আজিলৈ ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ, বাই।